নমস্কাৰ। আজি আপোনালোকক আগত আহ, এনেকুৱা এজন মানুহ পৰিচয় কৰাই দিবলৈ ওলাইছোঁ, যাক আপোনালোকে সততে সামাজিক মাধ্যমত খুব সক্ৰিয় ৰূপত দেখিয়ে থাকে। এই আমাৰ লগত উপস্থিত আছে সুৰেশ বৰা। এয়া সুৰেশ বৰা, ধন্যবাদ। নমস্কাৰ। নমস্কাৰ। এই আপোনাৰ ওচৰলৈ আহিলোঁ আজি অকণমান অন্তৰংগভাৱে কিছু কথা পাতিম আপোনাৰ জীৱনৰ কথা। আপুনি যথেষ্টভাৱে সক্ৰিয় হৈ থাকে বিভিন্ন ধৰণৰ অনুষ্ঠানৰ লগত। তেনেকুৱা কিছু কথা পাতিম। আপুনি সকলোতে সম্পূৰ্ণ সহযোগিতা কৰিব বুলি আশা কৰিলোঁ। হয় হয়, নিশ্চয় কৰিম। প্ৰথম আপোনাৰ পৰা জানিবলৈ বিচাৰিম, আপুনি আগন্তুক বৰ্ষবিলাকত কেনেকুৱা ধৰণৰ পৰিকল্পনা লৈ আগবাঢ়িম বুলি ভাবিছে? কিবা বিশেষ তেনেকুৱা পৰিকল্পনা আছে নেকি যুগুত কৰি থোৱা? হয়, আচলতে মোৰ এটা বহুত লং টাৰ্ম এটা পৰিকল্পনা আছে। আচলতে মই বহুত দুখীয়া পৰিয়ালৰ হয়। মোৰ দেউতাৰ চিনামৰ বজাৰত গুৰ বিক্ৰী কৰিছিলে। মোৰ মাৰ এগৰাকী শিপিনী আছিলে। তাত বৈ তেওঁ মানে কাপোৰ বিক্ৰী কৰি মোক পঢ়াইছিলে। মাটি বিক্ৰী কৰি মই মাষ্টাৰ্ছ কৰিছিলোঁ। গতিকে আমি দেখিছিলোঁ মানে দুখীয়াৰ দুখটো কি মই নিজেই বুজিছিলোঁ। গতিকে হোষ্টেলত থকা সময়তো আমি দেখিছিলোঁ যে ব্লাডৰ কাৰণে, এটোপাল ব্লাডৰ কাৰণে মানুহে কেনেকৈ হাহাকাৰ কৰে। মোৰ বন্ধুৰ লগত গৈ আমি ব্লাড ডনেট কৰিছিলোঁ। গতিকে মানে নিজৰ লাইফত যিখিনি কথা দেখিছিলোঁ, তেতিয়া দেখিলোঁ যে মই নিজে এটকা ইনকাম কৰিছোঁ। তেতিয়া ভাবিছিলোঁ যে মোকটোতো বহুতে সহায় কৰিছিলে, মোৰ মামাই সহায় কৰিছিলে, মোক বিভিন্নজনে সহায় কৰিছিলে। গতিকে মোক সহায় কৰা মানুহখিনিকতো মই সহায় কৰাৰ কোনো প্ৰয়োজন নাই। সেইটো কাৰণে মই ভাবিছিলোঁ যে মই যদি পাৰোঁ, কিবা এটা কৰিব পাৰোঁ, মই মানে মোতকৈ যিসকল অকণ মানে আৰ্থিকভাৱে পিছপৰা, মোৰ নিজতকৈ পিছপৰা, সমাজতকৈ মই নকওঁ, গতিকে তেওঁলোকৰ কাৰণে মই কিবা এটা কৰিম। আৰু সেইটো উদ্দেশ্য আগত ৰাখিয়ে আমি এটা NGO গঠন কৰিছিলোঁ। মোৰ বন্ধুবৰ্গৰ বা মোৰ শুভাকাংক্ষী, মোৰ ছাত্ৰ ছাত্ৰীও আছে তাত, মোৰ শিক্ষাগুৰুসকল আছে, মোৰ ছাত্ৰ ছাত্ৰী অভিভাৱকসকল আছে। সকলো মিলি আমি মানে এটা NGO চলাই আছোঁ। সকলোৱে নিজৰ পকেটৰ পইচা খৰচ কৰি আমি মানে বিভিন্নজনৰ কাৰণে কিছুমান কাম কৰি আছোঁ আমাৰ নিজৰ সামৰ্থ্য অনুযায়ী। গতিকে আগন্তুক দিনবিলাকত আৰু তাতকৈও যিখিনি যোৱা বৰ্ষটোত আমি কৰিব নোৱাৰিলোঁ, অহা বৰ্ষত তাতকৈ বেছিকৈ কৰিম বুলি আমাৰ এটা আছে। সেইটো আপোনাক মই জনাই দিছোঁ যে এইবাৰ আমি পশ্চিম যোৰহাটৰ যিখিনি ছাত্ৰ ছাত্ৰী তেওঁলোকক সম্বোধন জনাইছিলোঁ, কিন্তু অহা বৰ্ষত আমি ভাবি আছোঁ যে যোৰহাট জিলাৰ যিখিনি চৰকাৰী বিদ্যালয়ত পঢ়া মেধাৱী ছাত্ৰ ছাত্ৰী গোটেইখিনিকে আমি মাতি আনি অহা বৰ্ষত আমি সম্বৰ্ধনা বা তেওঁলোকক উৎসাহ যোগাম বুলি ভাবিছোঁ। পৰিকল্পনা অহা বৰ্ষলৈ সিমানেই, আৰু বাকীখিনি আপোনালোকে দেখিব। আৰু যদি আৰু বেলেগ মানে ধৰক মোতকৈ মানে মোৰ যিখিনি সামৰ্থ্য তাতকৈ মই বেছি চিন্তা কৰোঁ, বেছি মোৰ সপোন ডাঙৰ। কিন্তু হয়তো নহ'ব মোৰ সপোন সাফল্য, সেইটো কাৰণে কৈ দিয়া নাই। কিন্তু আগলৈ আপোনালোকে দেখিব, যদি পাৰোঁ কিবা এটা কৰিম। ধন্যবাদ। এইখিনিতে আপোনাৰ পৰা সৰু কথা এটা জানিব বিচাৰিম। আপুনি সুৰেশ বৰা, কিন্তু সামাজিক মাধ্যমত সুৰেশ বৰা শাস্ত্ৰী এই নামত আছে। সেইটো প্ৰায় মানুহে সোধে যে শাস্ত্ৰী কিয় লিখে। আমি আপোনাৰ পোষ্টবিলাকতো দেখিছোঁ বা তেনেকুৱা ধৰণৰ বহুতৰ লগত আলোচনা কৰিলেও তেনেকুৱা কথা প্ৰশ্ন আমাৰ মাজলৈ আহে। এই বিষয়ে আপোনাৰ পৰা অকণমান জানিবলৈ বিচাৰিম। আচলতে কি হয়, মইতো এজন সংস্কৃত বিষয়ত মাষ্টাৰ্ছ কৰা মানুহ। মোৰ পৰিবাৰৰ সংস্কৃতৰ শিক্ষয়িত্ৰী, তেওঁ মাষ্টাৰ্ছ কৰিছে গুৱাহাটী ইউনিভাৰ্চিটিৰ পৰা। কিন্তু তাৰ পাছত যেতিয়া আমি মাষ্টাৰ ডিগ্ৰী কৰাৰ পাছত সংস্কৃতৰ যিটো টোলৰ, আপোনালোকে হয়তো নিশ্চয় জানে, সংস্কৃত আপুনি টোলতো শিকিব পাৰে। গতিকে টোলত আমি যিটো গ্ৰেজুৱেশ্যন হয়, গ্ৰেজুৱেশ্যন সংস্কৃত BA হয়, আৰু সেই ইকুইভেলেণ্ট হয় শাস্ত্ৰী মানে। গতিকে মই টোলৰ পৰা আমাৰ বালিগাঁৱত যিখন আৰ্য বিদ্যাপীঠ আছে টোল, তাৰ পৰা মই শাস্ত্ৰী ডিগ্ৰী লৈছোঁ। সেয়েহে আৰু শাস্ত্ৰী যেতিয়া লোৱাৰ পাছত আপুনি শাস্ত্ৰী লিখিব পাৰে মানে। এইটো কথা আমাৰ যিসকলে জনা নাছিলে এতিয়ালৈকে তেওঁলোকৰ কাৰণে সুবিধা হ'ব। ধন্যবাদ। ইয়াৰ পিছতে মই জানিব বিচাৰিম, আপুনি যথেষ্ট ব্যস্ত। ইমান ব্যস্ততাৰ মাজতো প্ৰায় ফেচবুকত দেখি থাকোঁ বিভিন্ন ধৰণৰ খেতিও কৰে, বাৰীঘৰতো খেতি কৰে, বিদ্যালয়লৈও যায়, বিভিন্ন ধৰণৰ সামাজিক কাম কৰে। এই সকলোখিনিৰ মাজত আপুনি সম্পৰ্কটো কেনেকৈ বজাই ৰাখে, মানে সময়টো কেনেকৈ সদব্যৱহাৰ কৰে? হয়, আচলতে কি হয়, মই পৰিয়ালতকৈ সোনকালে উঠোঁ, সেইটো কাৰণে মই গালিও খাওঁ। মই 5 বজাতে উঠোঁ, দেওবাৰেও মই মানে সেইটো কাৰণে মোৰ আগৰ মা দিনৰ পৰা অভ্যাস। আচলতে মোৰ মা কি আছিলে, মানে মোৰ মাৰ যিটো বংশ, মানে হালোৱা বংশ বুলি কয়, মোৰ মামাও বহুত ডিচিপ্লিন আছিলে, মোৰ মাও আছিলে। ৰাতিপুৱা শুই উঠি আমাৰ ঘৰৰ মানুহ উঠালে মায়ে পথাৰত ঘাঁহ চাহ কাটি আপোনাৰ দানা চানা সিজাই মায়ে সকলো ৰেডি কৰে। গতিকে মায়ে মোক তেতিয়া আগতেতো 4টা বজাতে উঠাই দিয়ে। আৰু সেই তেতিয়াৰ পৰা সৰুকালৰ পৰা যিটো মোৰ ডিচিপ্লিন, মোৰ মামাটো পথাৰেদি আপোনাৰ আহিব, পথাৰেদি আহি 5টা 5:30 মোক পঢ়াবলৈ পাই যায়হি।
গতিকে সেই সৰুকালৰ পৰা যিটো মোৰ অভ্যাস হ'ল আপোনাৰ, মই 5টা বজাত সাৰ পাওঁৱেই। মোৰ মিছেছে দেওবাৰ হ'লে মোক গালি পাৰে। মানে উঠি মই চাহ তাহ নিজেই বনাই খাওঁ, সিহঁতক শুবলৈ শান্তি নিদিওঁ। কিন্তু তেওঁ বুলি সাৰ পাওঁ, সেইকাৰণে সেই ৰাতিপুৱা শুই উঠিও মই নিজৰ কামখিনি কৰোঁ, তাৰপৰা স্কুলৰ অহাৰ পাছতো কৰোঁ। টিউচনো থাকে আপোনাৰ ধৰক কিন্তু যেতিয়াই আজৰি পাওঁ তেতিয়াই মই খেতি বাতি মানে যিমানখিনি কাম হয় মই কাৰো ঘৰলৈ নাযাওঁ, ক'ৰবাত নাযাওঁ। সৎ ব্যৱহাৰ কৰি মই খেতি বাতিও কৰোঁ। কাৰণ কথা হ'ল মই দেখিছোঁ মোৰ মাও মানে কেঞ্চাৰ বেমাৰতে তেওঁ ঢুকাইছে। গতিকে মই যিমানখিনি দেখিলোঁ যে আমাৰ খাদ্যাভ্যাসক লৈ কিছুমান অলপ প্ৰব্লেম আছে আমাৰ অঞ্চলবিলাকত। সেয়েহে মই ভাবোঁ যে মোৰ সন্তান বা মোৰ পৰিয়ালে ঘৰতে উৎপাদিত সামগ্ৰী ভক্ষণ কৰক। সেয়েহে মই মানে অকণমান সময় উলিয়াই সেই কামখিনি কৰোঁ। এইখিনি আমাৰ ৰাইজৰ কাৰণে যথেষ্ট অনুপ্ৰেৰণা, যথেষ্ট ৰাইজে অনুপ্ৰেৰণাও পায়। ইমান ব্যস্ততাৰ পিছতো আপুনি যে খেতি কৰে, ঘৰত খেতি কৰে, ধন্যবাদ। আমি এতিয়া জানিবলৈ বিচাৰিম এই অন্য এক প্ৰয়াস, জন্মৰ কিবা বিশেষ মুহূৰ্ত আছে নি, বা বিশেষ তেনেকুৱা কিছুমান স্মৰণীয় ঘটনা আছে নি, যিখিনি আজিও আমাৰ ৰাইজে গম নাপায়, হয়তো আপোনাৰ মুখৰ পৰা শুনিলে দৰ্শকে খুব ভাল পাব। অন্য এক প্ৰয়াসৰ জন্মৰ বিষয়ে অকণমান কওক। হয়, আচলতে কি হয়, মই আপোনাক কৈছোঁ অলপ আগতে যে আমি হোষ্টেলত থাকোঁতে ব্লাড ডনেশ্যন কৰিছিলোঁ। তেনেকৈ মোৰ যিখন মই বিদ্যালয়ত আজি 2014 চনৰ পৰা কৰ্মসূত্ৰে জড়িত, সেই বিদ্যালয় আমাৰ প্ৰাণপ্ৰতিম দাস, দেৱাজ্যোতি বৰা, জিতু দত্ত, এনেকৈ আমি কেইজনমান শিক্ষকে লগ লাগি যেতিয়া আমি খবৰ পাওঁ যে কাৰোবাৰ বেমাৰ হৈছে, আমি মানে প্ৰথম অৱস্থাত ফটো আছে, আমি নিজৰ পকেটৰ পইচা খৰচ কৰি মেডিকেল কলেজত আমি সহায় কৰিছোঁগৈ, আমি ব্লাড দিওঁগৈ ক'লে। গতিকে তেতিয়াই আমাৰ মাজত আলোচনা হ'ল যে আমি গোটেইকেইজন মিলি এটা কিবা সংগঠন কৰিব নোৱাৰোঁ নেকি। তেতিয়া আমি মানে কি কৰিলোঁ, আলোচনা কৰিলোঁ। আলোচনা কৰি আমাৰ প্ৰাণপ্ৰতিম দাসে লোগোটো বনাইছে, আমাৰ NGOৰ লোগোটো বনাইছে। গতিকে সেনেকৈ কৰি কৰি আমাৰ কামখিনি আগবাঢ়ি গ'ল। তাৰপিছত এনেধৰণে আৰু বহুত মানুহ যেতিয়া দেখিলে যে আমি কামখিনি ভাল ধৰণে কৰি আছোঁ, আমাৰ যিসকল অনুৰাগী, বিশেষকৈ মোৰ যিসকল অভিভাৱকখিনি আমাক যথেষ্ট অনুপ্ৰেৰণা যোগাইছে। তাৰপিছত মোৰ ছাত্ৰ ছাত্ৰী 2010 চনৰ পৰা মই শিক্ষকতা বৃত্তিত জড়িত। গতিকে মোৰ যিসকল ছাত্ৰ ছাত্ৰী, তেওঁলোক ইতিমধ্যে তেওঁলোকে নিজে যথেষ্ট মানে স্বাৱলম্বী হৈছে। গতিকে তেওঁলোকেও সহায় কৰিছে। গতিকে সেনেধৰণে আমি আগবাঢ়ি গৈ আছোঁ। জন্মৰ তাৰিখটো? আপোনাৰ জন্মৰ তাৰিখটো মই 2018 চন, কিন্তু একজেক্ট ডেটটো মই আজি পাহৰি গৈছোঁ। 2018 চনত? 2018 চনত আমি সৃষ্টি কৰিছিলোঁ। ধন্যবাদ। ৰাইজে জানি হয়তো ভাল পালে যে 2018 চনত অন্য এক প্ৰয়াস জন্ম হৈছিলে। আৰু তাৰ পৰা আপোনালোকে সকলোৱে দেখিব যে অন্য এক প্ৰয়াসে বিভিন্ন ধৰণৰ কাম কৰি আহিছে সমাজৰ উন্নতিৰ কাৰণে, দুখীয়া নিচলাখিনিৰ কাৰণে বিভিন্ন ধৰণৰ কাম কৰি আহিছে। ব্লাড ডনেট কৰিছে, বা বিদ্যালয়ৰ ছাত্ৰ ছাত্ৰীসকলক বিভিন্ন ধৰণৰ শিক্ষণ সামগ্ৰী প্ৰদান কৰি সহযোগিতা আগবঢ়াই আহিছে। বানপানীৰ সময়ত তেওঁলোকে সহায় কৰিছে। এনেকুৱা ধৰণৰ বিভিন্ন কৰ্মসূচী তেওঁলোকৰ আছে। তেওঁলোকে কিন্তু প্ৰতিটো কামেই খুব নিখুঁতভাৱে আৰু পৰিকল্পিতভাৱে কৰি আহিছে। এই চেগতে মই সুৰেশ বৰাক বিশেষভাৱে আমাৰ ফালৰ পৰা ধন্যবাদ জনাইছোঁ। এতিয়া মই জানিবলৈ বিচাৰিম, সুৰেশ বৰাই আৰু কিছুমান কাম কৰি আছে, যিখিনি কাম হয়তো বহুতে গম নাপায়। সেই বিষয়ে অকণমান তেওঁ ক'ব নেকি, মানে সংস্কৃতৰ ওপৰত অধ্যয়ন কৰি থকা বা আৰম্ভ কৰি? হয়, হয়। সংস্কৃত ভাষাটো আচলতে মই আপোনাক এইটো এটা ডাঙৰ কাহিনী। আচলতে প্ৰথম কথা, আমি বিশেষকৈ জানো আমি বহুত দুখীয়া পৰিয়ালত জন্মগ্ৰহণ কৰা মই ল'ৰা। মই ক্লাছ 6-7 পৰাই মানে দেখিছিলোঁ যে আমাৰ পৰিয়ালত বহুত টকাৰ অভাৱ। তেতিয়াই মানে 6-7 পৰা মই সাঁচি পুলি পচাওঁ, কিবা কৰোঁ। মানে টকা আমাক কেনেকৈ লাগে সেইটো মানে মই শিকিছিলোঁ, কৰিছিলোঁ। তাৰপিছত মই যেতিয়াই ক্লাছ 10 পাছ কৰিছিলোঁ, মই টিউশ্যন কৰোঁ। এইটো আপোনালোকক আমাক খঙীয়া গাঁৱৰ গুণেশ্বৰ বৰা, তেওঁ LIC এজেণ্ট হয়। তেওঁলোকে ক'ব, বহুতে ক'ব, তেওঁলোকৰ ঘৰত গৈ টিউশ্যন কৰিছিলোঁ। আপোনাৰ চাংচোৱা বাগানত নগেন গঞ্জাম দা, বিদ্যা টাংলা, তেওঁৰ আঞ্চলিকৰ কিবা আছিলে, তেওঁলোকে ক'ব যে ৰাতি গৈ গৈ মই বাগানত কেনেদৰে টিউশ্যন কৰিছিলোঁ। সেই টিউশ্যনৰ পইচা গোটাই মই আমাৰ অকণমান মাটি আছিলে, সেই মাটিত আমি চাহ পুলি মই লগাইছিলোঁ। তাৰপিছত বিভিন্ন ধৰণে মানে আৰ্থিকভাৱে চাওঁ, মই মূলা খেতি কৰি গিলাচ কিনাও মোৰ এটা এক্সাম্পল আছে মানে। গতিকে দেখিছিলোঁ টকাৰ অভাৱত কি হয়। গতিকে সেই ধৰণে চেষ্টা কৰি আহিছিলোঁ। আৰু মানে সেই কষ্টটো দেখি মই সংস্কৃতত, তাৰপাছত প্ৰথমতে মই কৈছিলোঁ মাক যে নহয়, মই মাষ্টাৰ ডিগ্ৰী কৰিবলৈ নাযাওঁ, যে মই মামাক কওঁ মই ফাৰ্মাচী এখন খোলোঁ, কিবা এটা কৰোঁ। তেতিয়া মামাই গালি পাৰিলে, তইতো হাজিৰা কৰিলেও টকা পাবি, দা এখন লৈ যা হাজিৰা কৰিবি। যেতিয়া সেই মোৰ মামা ভৱেন হাজৰিকা,
তেওঁক ধন্যবাদ জনাওঁ। সেইটো এইটো এটা বেলেগ চেপ্টাৰ, সেইটো ক'ম মই। গতিকে মামাৰ হেৰিয়াতে মই গুৱাহাটী গ'লোঁ, গুৱাহাটীত মই মাষ্টাৰ ডিগ্ৰী কৰিলোঁ সংস্কৃতত। আহি তেনেধৰণে সংস্কৃত বিষয়টোৰ লগত যেতিয়া মই মহৰ্ষি বিদ্যা মন্দিৰত এজ এ টিচাৰ মই জইন কৰিছিলোঁ, তেতিয়া মই ৩,০০০ টকা দৰমহা পাইছিলোঁ। আৰু মই এখন বাইক লৈছিলোঁ। আৰু সেইটো এটা কাহিনী, মোৰ মা সোণৰ চেইনডাল বন্ধকত দিছিলে। বন্ধকত দি তাৰ যিটো আপোনাৰ ডাউন পে'মেণ্ট হয় সেইটো দি EMI টো ১৭৭৫ টকা আছিলে, মই দিব পৰা নাছিলোঁ। দুবাৰ EMI মোৰ মামাই দিছে। যেতিয়া মই ষ্টাফ ৰুমত আপোনাৰ দুখেৰে বহি থাকোঁ, মন মাৰি বহি থাকোঁ, তেতিয়া আমাৰ বিজু বৰা বুলি এজন মেথছৰ টিচাৰ আছিলে। এতিয়া বহুত তেওঁ মৰিয়নি কোনোবা এখন হায়াৰ ছেকেণ্ডেৰীত, মৰিয়নি নহয় আপোনাৰ পকামৰ ফালে কৰিব, বিজু বৰা। তেখেতে যদি চাই আছে তেখেতে ক'ব, চাই মোক কৈ ডেকালত চিন্তা নকৰিবা, মই তোমাক টিউশ্যন গোটাই দিম। আৰু তেনেকৈ মোক টিউশ্যন গোটাই দিছিলে। আৰু প্ৰথম বেট আছিলে আপোনাৰ ক'ব ৰাজকুমাৰ বৰঠাকুৰ শৰ্মা আছিলে, গাৰ্গী বুলি কয়, তেওঁলোকৰ ল'ৰা ছোৱালী। আৰু আপোনাৰ আকাংক্ষা, তাই আজি আমেৰিকান নে অষ্ট্ৰেলিয়াত আছে। মাক মানে আপোনাৰ DCB কলেজৰ ইকনমিক্সৰ আছিলে। গতিকে সেই ষ্টুডেণ্টবিলাকে ক'ব সেইটো মোৰ ফাৰ্ষ্ট বেচ আছিলে, তেওঁলোকৰ ঘৰত টিউশ্যন কৰিছিলোঁ মই। সেনেকৈ টিউশ্যন কৰি এনেকুৱা আছিলে, মান্থলি মই টিউশ্যনতে 45,000 50,000 ইনকাম কৰিছিলোঁ মানে। সেনেকৈ আহি মই গতিকে সেই সংস্কৃত বিষয়টো তেতিয়াতো মানে সেই অৱস্থাত আমাক পইচা লাগিছিলে। তেতিয়া সেই যিখিনি আজি বুজি পাইছোঁ যে মই প্ৰফেচনেলি সংস্কৃত বিষয়টো ভাল পাওঁ, তেতিয়া সেইটো কথা নাছিলে যে মোৰ এটাই লক্ষ্য উদ্দেশ্য আছিলে সেই সময়ত যে মোক টকা লাগে। কিন্তু সেনেকৈ পঢ়াই যেতিয়া দেখিলোঁ যে নহয়, সংস্কৃত বিষয়টো বহুত আমাৰ সমাজখনৰ কাৰণে বহুত প্ৰয়োজন, ল'ৰা ছোৱালীৰ নৈতিক শিক্ষা বহুত প্ৰয়োজন আছে। যেতিয়া আজি এইটো সময়ত মই উপস্থিত হ'লোহি, গতিকে দেখিলোঁ সমাজখনত বহুত অৰাজকতা, কোনেও কাকো সন্মান নকৰে। হয়তো ময়ো কেতিয়াবা জ্যেষ্ঠজনক অপমান কৰিছোঁ। গতিকে দেখিলোঁ, গতিকে সংস্কৃত শিক্ষা বহুত প্ৰয়োজন আছে সমাজখনৰ কাৰণে। আৰু সেয়েহে মই সংস্কৃত বিষয়টোৰ প্ৰতি আৰু বেছি মানে আগ্ৰহী হৈ গৈ আছোঁ। আৰু মানে বহুত বেছি মোৰ মিছেছো বিশেষকৈ সংস্কৃতৰ। গতিকে আৰু বিশেষকৈ যেতিয়া মোৰ মানে অতীতটো মোৰ মনত পৰে, গতিকে মই আৱেগিক হওঁ, কথাবিলাক অলপ পাহৰি যাওঁ। কিন্তু তথাপিও মানে সংস্কৃত বিষয়টোৰ প্ৰতি মোৰ বহুত আগ্ৰহ আছে। আৰু মোৰ সপোন আছে, মই আপোনালোক কৈছোঁ যেনেকৈ খান ছাৰহঁতে আপোনাৰ এটা অনলাইন কোচিং কৰে, তেনেকৈ মই সংস্কৃত বিষয়টোৰ ওপৰতো মই যে চাট ঢালিলোঁ, ওপৰত এটা ৰুম বনাই থৈছোঁ, অকল সেইটো এইম কৰি বনাই থৈছোঁ। মই এটা ৰুম তৈয়াৰ কৰিম ভৱিষ্যতে, মই কথা পাতি আছোঁ। উইদিন 1 years মই বনাম, ইউটিউব চেনেল খুলিম, আৰু সংস্কৃত বিষয়ৰ ওপৰত আৰু বহুত বেছি কাম কৰাৰ মোৰ এটা ইচ্ছা আছে। মানে সংস্কৃত ইউটিউব চেনেলৰ যোগেদি সাধাৰণখিনিৰ কাৰণে উপলব্ধ হোৱাকৈ আপুনি সংস্কৃতৰ শিক্ষা প্ৰদান কৰিম বুলি ভাবিছে? হয়। মানে কি হয়, সংস্কৃত শিক্ষক পাবলৈ নাই। গতিকে মই আচলতে ময়ো বহুত মানে মোৰ নিজৰ প্ৰয়োজন কাৰণে মই ফিজখিনি অলপ লওঁ। গতিকে মই দেখিছোঁ, গতিকে যাতে যিখিনি ছাত্ৰ ছাত্ৰী বহুত আগ্ৰহী, কিন্তু তেওঁলোকে আমাৰ দৰে টিচাৰক মানে পইচা দি আনিব নোৱাৰে। গতিকে তেওঁলোকৰ কাৰণে মই এটা চেনেল খুলি একদম বিনামূলীয়া ধৰণে মই এটা চেনেল খুলিম, মানে তেওঁলোকৰ কাৰণে যাতে সহায় হয়। ধন্যবাদ, খুব ভাল কথা, ভাল চিন্তা। এতিয়া আমি জানিবলৈ বিচাৰিম, বৰ্তমান সময়ত সামাজিক মাধ্যম ছ'চিয়েল মিডিয়াৰ যথেষ্ট গুৰুত্ব বাঢ়িছে। ছ'চিয়েল মিডিয়াৰ প্ৰভাৱ বা ছ'চিয়েল মিডিয়াই যুৱ প্ৰজন্মক বা নতুন চামক কেনেদৰে প্ৰভাৱান্বিত কৰিছে? ইয়াৰ ভাল আৰু বেয়া দুটা দিশ আছে, অকণমান আপোনাৰ দৃষ্টিৰে। হয়, ছ'চিয়েল মিডিয়াটো আজি সমাজত বহুত গুৰুত্ব আছে। গতিকে যদি আপোনালোকে পজিটিভলি চায়, বহুত পজিটিভ আছে। যদি আপুনি নিগেটিভলি লয়, নিগেটিভ আছে। গতিকে যিসকলে বহুত আমি দেখিছোঁ ছাত্ৰ ছাত্ৰী বহুত, আমিতো সকলো ভালখিনিয়ে আমি চাওঁ। গতিকে বহুতে ভাল কথাখিনিয়ে শিকে। আৰু মানে কি হয়, আমি এটাই জানো, মই এটা কৰোঁ, যেতিয়া মই দেখোঁ ছ'চিয়েল মিডিয়াত যে বেয়া কিবা এটা আহিছে, সেইটো মই আনফল' কৰোঁ, তেওঁক ৰিপৰ্ট মাৰোঁ আৰু আঁতৰাই দিওঁ। আৰু ছ'চিয়েল মিডিয়াত বহুত কথাই শিকিছোঁ। ছ'চিয়েল মিডিয়া হোৱাৰ কাৰণে মই সিদিনা মোৰ পৰিবাৰক কৈছোঁ, এই যে আপোনাৰ মই পাহৰি গ'লোঁ কিবা কাহিনী এটা, কি কাহিনী আছিলে মই পাহৰিলোঁ। মই কৈছোঁ যে এইটো মই নাজানো, যে মই এইটো ফেচবুকত দেখিয়ে এনেকৈ শিকিলোঁ। গতিকে এনেধৰণে বহুত জ্ঞান আপোনাৰ পাব পাৰে। গতিকে আমি এটা ছ'চিয়েল মিডিয়াই আমাক বহুত সহায় কৰিছে। কিন্তু কথা হ'ল কি, কেতিয়াবা কি হয়, ছ'চিয়েল মিডিয়াক মানুহে দোষাৰোপ কৰে। মানে কি হয়, ছ'চিয়েল মিডিয়াই মোক কেতিয়াও একো হাৰ্ম কৰা নাই। আৰু মই নিজে বেয়া কাম নকৰোঁ যেতিয়া, মোকো একো বস্তুৱে হাৰ্ম কৰিব নোৱাৰে। গতিকে যিজন মানুহ সদায় সমাজত ভাল, তেওঁ ভাল চিন্তা কৰে, তেওঁ যদি ভাল হোৱাটো বিচাৰে বা নিজেই ভাল কাম কৰি থাকে, গতিকে কোনো বেয়া বস্তুৱে তেওঁক অপকাৰো কৰিব নোৱাৰে, আৰু তেওঁ বেয়া বস্তুৰ প্ৰতি আসক্তিও নহয়। আৰু সেইসকল মানুহেহে বেছি ছ'চিয়েল মিডিয়া বা মাধ্যমসমূহক দোষাৰোপ কৰে, যি নিজে বেয়া কামত জড়িত বা সেই মাধ্যমসমূহত বেয়া চিন্তাধাৰাবিলাক বিস্তাৰিত কৰি থাকে। এইটো ডাঙৰ কথা, মানে যি বেয়া সিহে
বেলেগৰ বেয়াবিলাক দেখে আৰু যি ভাল সেইটো সি সদায় সেইটোত এটা পইণ্ট আছে। মানে মই আকৌ সদায় বেয়াটো দেখোঁ বাৰু, মই সমালোচনা কৰোঁতো, সেইটোত এটা পইণ্ট আছে। তেতিয়া ময়ো বেয়া হৈ যাম। সেইটো কাহিনী আছে, মানে মোৰ এটা বদনাম আছে যে মই বেয়াখিনিহে কেলে কওঁ, মানে কি হয় ভালখিনিও মই কওঁ। কিন্তু মানে কি হয় মানে মই যে সেই ভালখিনি কাম কৰোঁ, আজি আপুনি আহিছে প্ৰথম, কিন্তু মই যে এনেকুৱা ধৰণৰ কিছুমান কাম কৰিছোঁ কোনো হেৰি নকৰে। কিন্তু মই এটা কাৰণে সুখী, মোৰ যিসকল শুভাকাংক্ষী বহুত আছে, আপোনালোকক মই নাম নকওঁ এতিয়া, তেওঁলোকে মই যে কৰি আছোঁ, মোৰতো নিজৰ পইচা এটকাও খৰচ কৰা নাই। মই কৰি আছোঁ মোৰ শুভাকাংক্ষীৰ কাৰণে, তেওঁলোকে মোৰ ভাল কামখিনি ভাল দেখিছে। কিন্তু এনেকুৱা নহয় যে মই যে সমালোচনা কৰোঁ, মোৰ ওপৰত বহুতৰ ক্ষোভ আছে যে তই সমালোচনা কৰ, এনেকৈ কৰ। এইবাৰ মানে মোৰ সমালোচনাৰ কাৰণে মই বিহু অনুষ্ঠানতো ওলাই গ'লোঁ। মোক কৈছে তই একো নকৰ, অকল সমালোচনা কৰ, একো কৰিব নোৱাৰ। মই তেতিয়া বিহুটোও পাতিলোঁ। কিন্তু তেনেকুৱাও নহয়, এই যে আপুনি ক'লে কথাটো তেনেকুৱা নহয়, কিন্তু সমালোচনাও লাগে মানে। সমালোচনাও লাগে। সমালোচনা লাগে। মই সমালোচনা সমালোচনাৰ এইটো কাৰণে কওঁ যাতে মানে ভুলখিনি ঠিক হওক। আৰু মোৰ ভুলখিনি দেখিলেও কোনোবাই ক'ব পাৰে, মই সেইটো একচেপ্ট কৰোঁ। আপোনাৰ ভুল কোনোবাই সমালোচনা কৰিলেও আপুনি কেতিয়াও বেয়া নাপায়। মোক অপেনলি ক'ব লাগে যে এনেকুৱা নহয়। কিছুমান মানুহে মনে মনে কৰে, আমুকৰ আগত কয় তামুকৰ আগত, এনেকুৱা নহয়। মোৰ কথা মই যেনেকৈ লিখি দিওঁ, মই সিদিনাখন মোক এজনে আমাৰ আপোনাক মই কৈ দিছোঁ, ফ্ৰেংকলি কৈছে, আমাৰ বিজেপি জিলা সভাপতিয়ে মোক জোতামুখ বুলি কৈছে, মই একচেপ্ট কৰিছোঁ, হয়তো মই জোতামুখ হ'বও পাৰোঁ। গতিকে মই নিজে আৰু কি হৈছে মই বন্ধুৰ লগত পাতিছোঁ। গতিকে সেই তেনেকুৱা কথা, সেইবোৰ মই বেয়া নাপাওঁ মানে। মোক আপুনি যদি এতিয়াও বেয়াকৈ কয়, মই একচেপ্ট কৰোঁ মানে। মই তেতিয়া মই ঘৰত পাতোঁ যে মোৰ যদি ভুল আছে মই মানে সেইটো কৰি মই শুদ্ধ কৰিম। আৰু গতিকে মই যিসকলৰ কথা লিখোঁ, তেওঁলোকে মোক ডাইৰেক্টলি ক'লে হ'ল যে তই এইটো কেলৈ লিখিছ, মই এইটো কৰা নাই, তোৰহে ভুল। কিন্তু নকয় তেওঁলোকে। তেনেকুৱা ধৰণৰ কথা কিছুমান। আমি বেছি সময় নলওঁ, আপুনি যথেষ্ট ব্যস্ত, ময়ো যথেষ্ট ব্যস্ত। আমি শেষত আপোনাৰ পৰা জানিব বিচাৰিম, আপুনি নতুন প্ৰজন্ম, ভৱিষ্যত প্ৰজন্মৰ বাবে কি ক'ব, তেওঁলোকৰ কৰণীয় বিষয়ে বা তেওঁলোকক কিবা পৰামৰ্শ দিব নেকি? হয়, ভৱিষ্যত প্ৰজন্মৰ কাৰণে এতিয়া যিটো সময়, এইটো বহুত প্ৰতিযোগিতামূলক সময় মানে। তেওঁলোকৰ কাৰণে এতিয়া দেখিছে আপোনালোকে যে নীট পৰীক্ষা দুবাৰকৈ হৈছে, নীটৰ হেৰি হৈছে, বহুত মানে, আৰু বিশেষকৈ মানে ভৱিষ্যত প্ৰজন্মৰ ইমানেই কম্পিটিশ্যন আজিৰ যুগত। এজন শিক্ষক হিচাপে মই দেখিছোঁ ছাত্ৰ ছাত্ৰীৰ কিমান মানসিক চাপ আছে। গতিকে তেওঁলোকে নিজৰ কামখিনি সুচাৰুৰূপে প্ৰতিটো সময়ত কৰি যাওক। আৰু যিখিনি তেওঁলোকৰ বিশেষকৈ ভৱিষ্যত প্ৰজন্মৰ এটাই কথা, তেওঁলোকে আন কাকো বিশ্বাস নকৰিব, কেৱল নিজৰ পিতৃ মাতৃক বিশ্বাস কৰক। নিজৰ পিতৃ মাতৃতকৈ ভাল বন্ধু এই পৃথিৱীত কোনোও হ'ব নোৱাৰে। গতিকে ভৱিষ্যত প্ৰজন্মক এটাই কওঁ যে তোমালোকে যিমানেই অসুবিধা নহওক, তোমালোকৰ প্ৰতিটো কথা তোমাৰ দেউতাক ক'ব নোৱাৰে, তোমালোকে মাক কোৱা। আৰু তোমালোকৰ মা বা দেউতাতকৈ ভাল বন্ধু এই সমাজত কোনো মানে, বিশেষকৈ তোমালোকে মানে ভৱিষ্যত যিসকল আমাৰ মানে উঠি অহা ল'ৰা ছোৱালী, তেওঁলোকে দেখিব কিমান ইনচিডেণ্ট হৈ আছে, কাৰোবাৰ বিয়াৰ নামত গৈ ক'ৰবাত হত্যা কৰিছে, কিবা কৰিছে, ইমান মানে ইটোৱে সিটোক, ইজনে সিজনক মানে আপোনাৰ কি কয় ঠগ প্ৰবঞ্চনা কৰিছে। কিন্তু মা দেউতাইহে একমাত্ৰ বন্ধু বা যি নহওক, তেওঁলোকেহে আমাৰ লগত কোনো ঠগ প্ৰবঞ্চনা নকৰে। গতিকে প্ৰতিটো কথা মা দেউতাক বিশ্বাসত লৈ কৰি যোৱাটো মই বিচাৰোঁ। যদি যি সন্তানে মাক দেউতাকক বিশ্বাস কৰে, সেই সন্তানৰ ভৱিষ্যত বহুত উজ্জ্বল। তেওঁলোকৰ কেতিয়াও বিপদ নহয়, বিপদ নহয়। নহয়। আৰু এটা কথা জানিব বিচাৰিম, বৰ্তমান সময়ত দেখা গৈছে সমাজৰ পৰা আধ্যাত্মিক চেতনা খুব কমি গৈছে। আগতে গাঁওবিলাকত কি আছিলে, পুৱা গধূলি প্ৰাৰ্থনা কৰিছিলে, ধূপ চাকি লগাই পেলাই গোঁসাই ঘৰত আহিছিলে, প্ৰাৰ্থনা কৰিছিলে, গধূলি হ'লেও প্ৰাৰ্থনা কৰিছিলে। প্ৰাৰ্থনাই সন্ধিয়াটো বেলেগ এটা পৰিৱেশ গাঁওবিলাকলৈ আনি দিছিলে, পবিত্ৰ কৰি দিছিলে। বৰ্তমান অৱস্থাত সেই পৰিৱেশটো গাঁওবিলাকতো দেখিবলৈ নাই। হয়। সামাজিক অৱক্ষয়ৰ এক মূল কাৰণ বুলি ভাবে নেকি? হয় হয়, আচলতে কি হয়, আজিকালি মানে কি হৈছে, এনেকুৱা হ'ল, আজি মই এজন শিক্ষক, এটা সময় আছিলে যে আমাক যিসকলে নপঢ়াইছিলে তেওঁলোকক আমি ছাৰ বুলি মাতোঁ, মানে তেওঁ ছাৰ, মানে তেওঁ এজন শিক্ষক, আমাক পঢ়োৱা নাই, কিন্তু আমি ছাৰ। যে আপুনি চাব আমাৰ সৰুজ্যোতি দেউতাক গুলেশ্বৰ ছাৰ, তেওঁলোকে আমাক পঢ়োৱা নাই, পুৰ্ণানন্দ ছাৰ, আমি ছাৰ বুলি মাতোঁ। কিন্তু আজি ময়ো এজন টিচাৰ, কিন্তু মোক কোনেও ছাৰ বুলি নামাতে। মানে সেই যিটো আপুনি চিষ্টেমটো চাব, মানে আজিকালি নহয়, মাক দেউতাক হয়, তেওঁলোকে কোনো মানে আপোনাৰ কোনো ধৰণৰ হেৰি নাই, শিক্ষাগত অনা নাই। কিন্তু মানে আপোনাৰ সেই যিটো আপোনাক আজি মই ক'লো যে এই যে যিটো আজি সামাজিক অৱক্ষয়, মই যিটো এক্সাম্পল দিলোঁ, এইটো চাব আপুনি, গতিকে সকলো কথাখিনি বুজি পাব। গতিকে আজিকালি সকলোৱে সকলো জানে মানে হেৰিয়াত। ধন্যবাদ।